মোৰ অনলাইন চেনেলে তোমালোকক মই পুনৰ স্বাগতম জনাইছোঁ। মই বহুত দিনৰ মূৰত তোমালোকৰ সন্মুখত অন্য এটা ভিডিঅ' লৈ আজি উপস্থিত হৈছোঁ। ইতিমধ্যে হৈ যোৱা তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্ট বোৰ্ডৰ ক্লাছ 10ৰ ছমহীয়া পৰীক্ষাৰ অংক প্ৰশ্নখন মই MCQ অকণ ব্যাখ্যা আগবঢ়াই দিছোঁ। তোমালোকৰ যিহেতু পৰীক্ষা আছে বৰ্তমান চলি আছে, গতিকে মই বহল ব্যাখ্যাত নবহাওঁ, তোমালোকৰ উত্তৰখিনি সদ্যহতে মই দি দিছোঁ। তোমালোকৰ প্ৰয়োজন হ'লে পিছত মই বহল ব্যাখ্যা আগবঢ়াই দিম। এতিয়া তোমালোকে মই যিখিনি MCQ আছিল তাৰ উত্তৰখিনি মই দি দিছোঁ, তোমালোকে পিছত চাব পাৰিবা শুদ্ধ হৈছে নে নাই। কুৱেশ্যন নাম্বাৰ 1 আছিলে। কুৱেশ্যন নাম্বাৰ 1টো মই প্ৰশ্নটো কৈ নিদিওঁ, মই উত্তৰটোহে মই লিখি লৈছোঁ, কৈ দিছোঁ। প্ৰথমটো হ'ব 1ৰ B x³। 2 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হ'ব C। 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব A। 4 নম্বৰটো হ'ব C। 5 নম্বৰটো C। 6 নম্বৰটো B। 7 নম্বৰটো A। 8 নম্বৰটো C। 9 নম্বৰটো C। 10 নম্বৰটো C। 11 নম্বৰ A। 12 নম্বৰ C। 13 নম্বৰ C। 14 নম্বৰ A। 15 নম্বৰ A। 16 নম্বৰ C। 17 নম্বৰ C। 18 নম্বৰ B। 19 to A, 20 question to answer about A, 21 or C, 22 D, 23 C, 24 or D, 25 or D, 26 or D, 27 A, 28 option A, 29 option A, 30 option A, 31 or B, 32 B, 33 A, 34 or B, 35 or C, 36 or B, 37 or C, 38 or D, 39 or B, 40 D, 41 or D, 42 B, 43 C, 44 or C, আৰু 45 or A। তোমালোকক এই এনসাৰখিনি মই দি দিছোঁ। তোমালোকৰ প্ৰয়োজন হ'লে বা তোমালোকে মোলৈ কল কৰিলে বা মেছেজ দিলে মই এই বিষয়ে তোমালোকক কিয় হ'ল এনসাৰবিলাক এনেকুৱা মই তাৰ বিতং ব্যাখ্যা আগবঢ়াম। নমস্কাৰ।